নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ। কৰ্মচাৰীসকলে 30 দিন পৰ্যন্ত লাভ কৰিব আৰ্জিত ছুটি অৰ্থাৎ EL, 20 দিনৰ অৰ্ধ ছুটি, 8 দিন পাব আকস্মিক ছুটি, প্ৰতি বছৰত 2 দিন পাব ৰেষ্ট্ৰিক্টেড হলিডে। ৰাজ্যসভাত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, ৰাজ্যসভাত সুমিত্ৰা বাল্মীকিয়ে বৃদ্ধ পিতৃ মাতৃৰ যত্নৰ বাবে ছুটিৰ ব্যৱস্থাৰ ওপৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দুটা প্ৰশ্ন সুধিছিল। 1 নম্বৰত আছে, চৰকাৰী কৰ্মচাৰীসকলে বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱাৰ ছুটিৰ সুবিধা লোৱাৰ কোনো ব্যৱস্থা আছে নেকি? 2 নম্বৰত কৈছে, যদি নাই তেন্তে মন্ত্ৰালয়ে শিশু যত্ন ছুটিৰ সৈতে সংগতি ৰাখি অসুস্থতাৰ যত্নৰ ছুটি লোৱাৰ ব্যৱস্থা কৰাৰ কথা বিবেচনা কৰিছেনে? উল্লেখিত প্ৰশ্ন দুটাৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনাইছে যে কেন্দ্ৰীয় অসামৰিক ছুটিৰ নিয়ম 1972 অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বছৰি 30 দিনৰ আৰ্জিত ছুটি, 20 দিনৰ অৰ্ধ ছুটি, 8 দিনৰ আকস্মিক ছুটি আৰু 2 দিনৰ ৰেষ্ট্ৰিক্টেড হলিডেৰ ব্যৱস্থা আছে, যিটো অন্যান্য যোগ্য ছুটিৰ উপৰিও যিকোনো ব্যক্তিগত কাৰণত তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃৰ যত্নৰ বাবে ল'ব পাৰিব। হয় ছাৰ বাইদেউসকল, যিহেতু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰ্শীতে চলে, অৰ্থাৎ DA বৃদ্ধিকে ধৰি বিভিন্ন সুবিধা কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে অসম চৰকাৰেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দিয়ে। সেয়েহে আশা কৰিছোঁ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অসম চৰকাৰেও অসমত এই নিয়ম কাৰ্যকৰী কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।